পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা প্ৰকাশ নাপাওঁতেই ধেমাজিত পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ ভোটাৰ ৰাইজৰ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ধেমাজি নিৰ্বাচনী বিষয়াই আসন সংৰক্ষণৰ তালিকা প্ৰকাশৰ পিছতেই জাঙুৰ খাই উঠিছে মাছখোৱা পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ ভোটাৰ ৰাইজ। ৯ নম্বৰ ৱাৰ্ডটো সংৰক্ষণৰ মুক্ত নকৰিলে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত ৰাজহুৱা সভাৰ। ধেমাজি চিচিবৰগাঁও সমষ্টিৰ অন্তৰ্গত মাছখোৱা পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ অধিকাংশই OBC ভোটাৰ থকাৰ পাছতো ৯ নম্বৰ ৱাৰ্ডটো SC মহিলাৰ বাবে সংৰক্ষণ কৰা কাৰ্যক বিৰোধিতা কৰিছে ভোটাৰ ৰাইজে। অতি শীঘ্ৰে মাছখোৱা পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডৰ আসনখন সংৰক্ষণৰ মুক্ত নকৰিলে পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাছখোৱা পঞ্চায়ত ৯ নম্বৰ ৱাৰ্ডৰ বৰপাক জিয়ামৰীয়া গাঁৱত অনুষ্ঠিত ৰাজহুৱা সভাই। ধেমাজি জিলা আয়ুক্ত জিলা নিৰ্বাচনী বিষয়ক বিষয়টোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি সংৰক্ষণৰ মুক্ত কৰিবলৈ দাবী জনাইছে। আসন সংৰক্ষণৰ তালিকা চূড়ান্ত কৰাৰ পূৰ্বে সৰ্বদলীয় বৈঠকত সংৰক্ষণ মুক্ত থকা মাছখোৱা পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ডটো চূড়ান্ত তালিকাত SC মহিলাৰ বাবে সংৰক্ষণ কৰাত ক্ষুণ্ণ ৱাৰ্ডটোৰ ভোটাৰ ৰাইজ। আমাৰ এইখন এখনো এজনো মানে SC মানুহ এঘৰ মানুহ নাই ইয়াত। এইটো মাছখোৱা পঞ্চায়তৰ ৯ নম্বৰ ৱাৰ্ড আৰু বৰপাক জিয়ামৰীয়া গাঁও। ইয়াত যদি এতিয়া বেলেগ এটা ৱাৰ্ডৰ পৰা যিখিনি মানে যিঘৰ সংযুক্ত কৰি দিছে আৰু ইয়াত SC বুলি মানে ৰিজাৰ্ভেশ্যন কৰিছে তাকো মহিলা গতিকে আমাৰ ৰাইজে সিদ্ধান্ত কৰিছে যে ইয়াত কোনো ভোট কেন্দ্ৰ পাতিবলৈ দিয়া নহ'ব আৰু যদি আমি সকলোৱে ৰাইজে ভোট বৰ্জন কৰিব এইটো ৰাইজে সিদ্ধান্ত লৈছে। প্ৰায় ৬০০ জন আছে, ৬০০টা ভোট আছে। ৰাইজে সিদ্ধান্ত লৈছে যে ইয়াত যদি ভোট কেন্দ্ৰ পাতে SC ৰিজাৰ্ভেশ্যন কৰি তেতিয়া ৰাইজে সকলোৱে দলে বলে ভোট কেন্দ্ৰ বন্ধ কৰিব। এটা বৰ আচৰিত কথা, যিহেতু এখন অতি পুৰণি গাঁও বৰপাক জিয়ামৰীয়া এখন মানে ৰেভিনিউ গাঁও। এই ৰেভিনিউ গাঁওখনত এঘৰো SC মানুহ নাই, কিন্তু হঠাতে পানীৰ ভগনীয়া হৈ কেইঘৰমান মানুহ আহি প্ৰায় ৬৫টা ভোট আছে। তেওঁলোকক আগতে বেলেগ এটা ৱাৰ্ডত আছিলে, এতিয়া আমাৰ লগত জাপি দি সেই জাপি দিয়া মানুহখিনিক চৰকাৰে SC মহিলাৰ ৰিজাৰ্ভেশ্যন দিছে। এইটো অতি পৰিতাপৰ কথা। গতিকে আমাৰ গাঁৱৰ সমূহ ৰাইজে আমাৰ যিসকল মানে পুৰণি যিসকল আমাৰ যি ৱাৰ্ডৰ মানে সদস্য আছে সেই মানুহখিনিয়ে কেতিয়াও এইটো মানি ল'ব নোখোজে। এইটো আমাৰ মুক্ত হ'ব লাগিব আৰু আমাৰ বৰপাক জিয়ামৰীয়া গাঁৱত যদি কেনেবাকৈ SC ৰিজাৰ্ভেশ্যন হয় তেতিয়া ৰাইজে ভোট বৰ্জন কৰিব আৰু ভোট কেন্দ্ৰ স্থাপন কৰিবলৈ দিয়া নহ'ব। আমি গতিকে চৰকাৰক আমি পুনৰ বিবেচনা কৰি বিভাগীয় কৰ্তৃপক্ষই কৰ্তন কৰি আমাক এটি মানে যিটো আমি ৰাইজৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্ত ভাল ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ বৰপাক জিয়ামৰীয়া ৱাৰ্ডৰ ৰাজহুৱা সভাৰ সিদ্ধান্ত গ্ৰহণ কৰা মাছখোৱা জিলা পৰিষদৰ অন্তৰ্গত মাছখোৱা পঞ্চায়ত ৯ নং মাছখোৱা ৯ নং ৱাৰ্ড বৰপাক জিয়ামৰীয়া। আমি ধেমাজি আয়ুক্ত মহোদয় আৰু নিৰ্বাচনী বিষয়া মহোদয় আৰু জিলা পৰিষদৰ CO মহোদয়লৈ আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ বৰপাক জিয়ামৰীয়া যিটো ৱাৰ্ড আপোনালোকে সম্পূৰ্ণভাৱে SC সংৰক্ষণ কৰিছে, কিন্তু আমাক এই ৱাৰ্ডটো সংৰক্ষণমুক্ত কৰি দিব বুলি আপোনালোকলৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ। কাৰণ আপোনালোকৰ ২৬/১২/২০২৪ যি সৰ্বদলীয় বৈঠকত যিটো সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে বৰপাক জিয়ামৰীয়া ৱাৰ্ডটো সংৰক্ষণমুক্ত, ৯ নং বৰপাক জিয়ামৰীয়া ৱাৰ্ডটো সংৰক্ষণমুক্ত আৰু ১০ নং ৱাৰ্ডটো SC ৰিজাৰ্ভেশ্যন। কিন্তু অতি দুখৰ বিষয় যে আপোনালোকে হঠাতে যিটো ১০ নং ৱাৰ্ডটো আকৌ সংৰক্ষণমুক্ত কৰি হঠাৎ আকৌ ৯ নং বৰপাক জিয়ামৰীয়া ৱাৰ্ডটো কেনেধৰণে SC ৰিজাৰ্ভেশ্যন কৰিলে। গতিকে ইয়াৰ এটা আপোনালোকক বিশেষভাৱে বিবেচনা কৰি চাবৰ বাবে আমি বৰপাক জিয়ামৰীয়াবাসীৰ হৈ আপোনালোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ। আমি জনাত আমি যেতিয়া আমাৰ কাষৰে 10 নং ৱাৰ্ডটো SC ৰিজাৰ্ভেশ্যন হৈছিলে তেতিয়া আমি গম পাইছিলোঁ যে তেওঁলোকক আমাৰ স্থানীয় বিধায়ক বা MP মহোদয় আৰু এনেকৈ
লিডাৰসকলে তেওঁলোকক এটা আশ্বাস দিছিলে বুলি গম পাইছিলোঁ যে তোমালোকে এইটো চিন্তা নকৰিবা, আমি এইটো ব্যৱস্থা এটা গ্ৰহণ কৰিম। আৰু হঠাতে আমি গম পালোঁ যে তেওঁলোকৰ সেই কথাটোৱেই আমি যোৱা পৰহি দিনা মানে চূড়ান্ত তালিকাখনত সেই একেটা কথাই প্ৰকাশ পালে। তেতিয়া আমি ধেমাজি আয়ুক্ত মহোদয় আৰু ইলেকশ্যন কমিশ্যনাৰ বাইদেউ আৰু CO ছাৰক আমি যিহেতু আমাৰ বৰপাক জীয়ামৰীয়া ৱাৰ্ডটো সম্পূৰ্ণভাৱে জেনেৰেল 9 নম্বৰ ৱাৰ্ডটো জেনেৰেল কাষ্ট আছিলে আৰু আমাৰ বৰপাক জীয়ামৰীয়াটোক বৰপাক ভেৰেকী আৰু বৰপাক জীয়ামৰীয়া সংলগ্ন কৰি যিহেতু আমাক এতিয়া ডিলিমিটেশ্যনত এটা ৱাৰ্ড আমাক গঠন কৰি দিছে চৰকাৰে, কিন্তু হঠাৎ কেনেকৈ SC ৰিজাৰ্ভেশ্যন কৰিলে সেই কথাটো আমাক তৎকালীনভাৱে জনাব লাগে। আৰু যদিহে সংৰক্ষণমুক্ত নকৰে তেতিয়া আমাৰ বৰপাক জীয়ামৰীয়াবাসী ৰাইজে সম্পূৰ্ণভাৱে ভোট বৰ্জনৰ লগতে কোনো কেন্দ্ৰ স্থাপন কৰিবলৈ দিয়া নহ'ব বুলি সম্পূৰ্ণভাৱে প্ৰকাশ কৰি দিয়া হৈছে। যেহেতু আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ, আপোনালোকৰ যোগেদি আমি ধেমাজি জিলা প্ৰশাসনক আমি অৱগত কৰিব বিচাৰিছোঁ। যিহেতু মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই 1985 চনৰ পৰা ভোট সাব্যস্ত কৰা ভোট অধিকাৰ সাব্যস্ত কৰিছোঁ। তেতিয়াৰ পৰা আমি এটা কথা লক্ষ্য কৰিছোঁ যে 2018 চনৰ যি পঞ্চায়ত ইলেকশ্যনলৈকে বৰপাক জীয়ামৰীয়া কেন্দ্ৰটোত কোনো SC ভোটাৰ এটাও নাছিল। কিন্তু 85 চনৰ যিটো 18 চনৰ যিটো পঞ্চায়ত নিৰ্বাচন হ'ল, পঞ্চায়ত নিৰ্বাচনত আমাৰ 6জন ভোটাৰ আহিলে SC। তেতিয়াৰ পৰা আমাৰ এতিয়ালৈকে কোনো কথা নাছিলে। হঠাতে আমি গম পালোঁ আমাৰ কোনো সংলগ্ন নোহোৱাকৈ এতিয়া আমি গম পাইছোঁ যে ভোটৰ লিষ্টত 100 কেইটামান SC সদস্যক ভোটাৰক সংলগ্ন কৰি আমাৰ বৰপাক জীয়ামৰীয়া আৰু বৰপাক ভেৰেকী যিটো মাছখোৱা পঞ্চায়তৰ 9 নম্বৰৰ যিটো আছিলে সেইটো সম্পূৰ্ণৰূপে অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ ব্যৱস্থা কৰিছে। এইটো আমি অতি দুখ পাইছোঁ আৰু চৰকাৰৰ ওচৰত আমি বিনম্ৰভাৱে জিলা প্ৰশাসনে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমাৰ এই গাঁৱৰ ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এইটো সংৰক্ষণমুক্ত কৰি ইয়াত নানা জাতি উপজাতি ব্যক্তি আছে, সকলোৱে যাতে সম অধিকাৰ সাব্যস্ত কৰিব পাৰে, সকলোৱে যেতিয়া নিজৰ মত পোষণ কৰিব পাৰে, তেখেতলোকে সকলোৱে যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰে এনেকুৱা এটা ব্যৱস্থা কৰি দিবৰ কাৰণে আমি জিলা নিৰ্বাচন বিষয়া, জিলা আয়ুক্ত মহোদয়ক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যিহেতু এনেকৈ যদি হয়, আমি এটা কথা লক্ষ্য কৰিছোঁ 2018 চনৰ পৰা আজি 2025 চন হওঁতে আমাৰ ৰিজাৰ্ভেশ্যন যেতিয়া কৰিবলগীয়া হ'ল, ইয়াৰ পিছৰ অৱস্থাত আমাৰ যে কি ব্যৱস্থা আহিব সেইটো আমি অনুভৱ কৰিব পৰা নাই। আজি ৰাজহুৱাভাৱে আমি এইটো সিদ্ধান্ত লৈছোঁ যে আমাৰ যিটো মাছখোৱা পঞ্চায়তৰ 9 নম্বৰ ৱাৰ্ডটো যিটো অতীতৰ পৰা মুক্ত হিচাপে আছিলে, এতিয়াও মুক্ত হিচাপে থাকিবৰ কাৰণে আমি সমবেত ৰাইজে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যদি এই ব্যৱস্থাটো চৰকাৰে যদি জিলা প্ৰশাসনে বা চৰকাৰে যদি মানি নলয়, আমি গণতন্ত্ৰৰ প্ৰক্ৰিয়াৰে আমি ভোট বৰ্জনকে আৰম্ভ কৰি যিখিনি প্ৰক্ৰিয়া কৰিব পৰা ব্যৱস্থা আছে সকলোখিনি কৰিম বুলি আমি আজি দৃঢ় সংকল্পবদ্ধ। আৰু আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ এই সমস্যাবোৰ সমাধান কৰি, আমাৰ ব্যক্তিগত সমস্যাবোৰ সমাধান কৰি আমাৰ যাতে গোষ্ঠীগত আন্দোলনলৈ আগবঢ়াই নিনিয়ে সেইটো কথা আমি চৰকাৰৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ব্যুৰ ৰিপৰ্ট অসম টুডে।